নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকে চাই আছে সমাজৰ কথা। আমাৰ অসম ৰাজ্য স্তব্ধ হৈ আছে। অসমে কান্দি আছে। আমাৰ অসমৰ এটা উজ্জ্বল নক্ষত্ৰ আমাৰ পৰা হেৰাই গৈছে। আমাৰ পৰা এটি উজ্জ্বল নক্ষত্ৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন দাক আমাৰ বিদায় দিব লগা হৈছে। কোনেও ভবা নাছিলে যে ইমান সোনকালে আমাৰ পৰা এই উজ্জ্বল নক্ষত্ৰ গুচি যাব। অসমীয়া জাতি শুব পৰা নাই, অসমীয়া জাতি টোপনি যাব পৰা নাই। ইমান দিন আমাক জুবিন দাই সাৰ পুৱাই ৰাখিছিলে। যিদিনাৰ পৰা এই নভবা খবৰটো শুনিব লগা হৈছে, অসমবাসীয়ে শুব পৰা নাই। কান্দোনত ভাগি পৰিছে অসমবাসীয়ে। আমি কেনেকৈ জুবিন দাক চিৰ বিদায় দিম, এইটো আমি ভাবিব নোৱাৰো। আমি জুবিন দাৰ কৰ্মৰাজিৰ লগতে জুবিন দাৰ গানৰ মাজতে আমি জুবিন দাক চিৰদিনৰ বাবে অমৰ ৰাখিম। আমাৰ সকলোৰে অন্তৰত থাকিব জুবিন দা। জুবিন দাক আমি অন্তৰত ৰাখিম, আমাৰ বুকুত ৰাখিম। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে আমাৰ লাখৰিঘাটৰ যুৱকসকলেও কান্দোনত ভাঙি পৰিছে। সকলো স্তব্ধ হৈ আছে, কাৰো টোপনি যাব পৰা নাই। হয়তো এই যুৱকসকলে গুৱাহাটীলৈ যাব পৰা নাই, কিন্তু চাবৰ হেঁপাহ সকলোৱে মোবাইলত চাই আছে যদিও মানে এটা আশা ৰৈ গৈছে যে ওচৰৰ পৰা চাব পৰা নাই। মই কেইবাজনো ব্যক্তি আছে, তেখেতসকলৰ লগত কথা পাতিম। তেখেতসকলে মনৰ অনুভৱ প্ৰকাশ কৰিব যে আমাৰ পৰা যি উজ্জ্বল নক্ষত্ৰ আমি হেৰাইছো, কি ক'ব? হয়, সঁচাকৈ আমাৰ এটা বিশেষকৈ অসম ৰাজ্যৰ ভাৱে এটা আপুৰণীয় সম্পদ এটা আমি হেৰুৱাইছো। যিয়েই নহওক, জুবিন গাৰ্গ আমি ওচৰৰ পৰা নাপালেও মানুহজন মোৰ দৃষ্টিত এজন অধ্যয়নশীল মনোভাৱৰ মানুহ আছিলে। এনেই বেকাৰ সময় নষ্ট কৰা নাছিলে। এখেতে গানৰ ওপৰতে এখেতে চৰ্চা কৰিছিল, গান লিখিছিল। প্লাছ মানুহজন এজন সত্যবাদী আছিলে, মানুহজন এজন স্পষ্টবাদী আছিলে, কাৰোলৈও ভয় কৰা নাছিলে। মানুহজনৰ মাজত এটা মিলাপ্ৰীতিৰ ভাৱ এটা আছিলে, যাৰ কাৰণে আজি গোটেই অসমৰ মানুহে আজি ল'ৰা হওক ছোৱালী হওক চব কান্দোনত ভাগি পৰিছে। কোনো মন্ত্ৰী এমএলএকো এখেতে ভয় কৰা নাছিলে, যিটো সত্য কথা স্পষ্ট কৰিছিলে। এখেতৰ মাজত আছিলে নেশ্যনেলিটি, জাতীয়তাবোধ। এও কোনো হিন্দু মুছলিম, উচ্চ নিচ, ধনী দুখীয়াৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাছিলে। এও সম চকুৰে চাইছিলে, আৰু সেইকাৰণেই এখেতক আজি মানুহে ইমান কষ্ট কৰি হলেও এক নজৰ চোৱাৰ কাৰণে বহুত কষ্ট কৰিছে। চাওক, লাখ লাখ মানুহ আজি গুৱাহাটীত ইমান গৰমৰ মাজতো এখেতক এক নজৰ চোৱাৰ কাৰণে মানে মানুহ ভিৰ কৰিছে। জুবিন দা আছিল সত্যবাদী মানুহ। জুবিন দা ধনী মানুহৰ লগত কোনো সম্পৰ্ক নাছিল, দুখীয়া মানুহৰ লগতে মিলাপ্ৰীতি আছিল। এটা পাগলৰ কাৰণে দিনে ৰাতিয়ে ৰাস্তাই ঘূৰিছিল, ক'ত আছে পাগলটো, মানে ঠাণ্ডাত ভুগি আছে নেকি, তাক নিজৰ জেকেটটো উতৰাই দিছিল। মই চব মোবাইলতে চাইছো। জুবিন দা নাই মানে অসমত এটা সম্পদ নাই। আজি জুবিন দা নাই, সকলোৱে অনুভৱ কৰিব পাৰিছে। এতিয়া অনুভৱ কৰি আছো। জুবিন দাৰ বিষয়ে ক'লে, জুবিন দা যে নাই এইটোতো বহুত দুখ মনত। ছাৰে কৈ গৈছে, আমাৰ খলিল উল্লাও কৈ গৈছে, হ'ল যিখিনি কথা ছাৰে কৈছে, খলিল দাও কৈছে, আৰু অলপ কথা বাকী আছে। কোনোবা ডক্টৰে যদি ক'লে হ'লে যে এতিয়াও যদি ক'লে হ'লে যে কিডনীৰ প্ৰয়োজন বা কিবা কলিজাৰ প্ৰয়োজন, মই খুলি দি দিলো হ'লে। কাৰণ আমি বেকাৰ মানুহ, কাৰণ সি হ'ল আমাৰ অসমৰ এজন গৌৰৱ, এটা সোণৰ খনি আছিল, কিন্তু আমাৰ এতিয়া অসমৰ পৰা নাইকিয়া হৈ গ'ল। মই কথা আৰু বেছি নকওঁ, গোটেই দিন ক'লো আৰু গোটেই দিন শেষ নহয়। যদি কিডনীৰ বা কিবা কলিজাৰ প্ৰয়োজন হ'লে মই দি দিলে হ'লে। এইখিনি আৰু একো নকওঁ, আৰু কি ক'ম, আৰু ক'বলৈ বহুত আছে। হয়, আপোনালোকে নিশ্চয় শুনিছে যে তেওঁক অসমবাসীয়ে কিমান ভাল পায়, গোটেই ভাৰতবাসীয়ে কিমান ভাল পায়, যে আমাৰ পৰা এটা অমূল্য সম্পদ, অমূল্য ৰত্ন হেৰুৱাইছো। আমি এটাই আশা কৰো, চৰকাৰৰ ওচৰত এটাই আহ্বান জনাও, সকলোৱে যাতে এনেকুৱা ব্যৱস্থা কৰিব লাগে যাতে
প্ৰজন্মৰ পৰা প্ৰজন্মই যিমান প্ৰজন্ম আহে যে সকলোৱে যাতে জানিব পাৰে যে আমাৰ অসমত এনে এটা ৰত্ন আছিলে, এনে এটা নক্ষত্ৰ আছিলে। এইটোৱেই অৱহেলাত এইটোৱেই ক'ব বিচাৰো। ধন্যবাদ। জয় আই অসম।